আমাৰ দ্বিতীয় শ্ৰেণী অকণিহঁত তোমালোকে এয়া গৰমৰ বন্ধত পঢ়া শুনা কৰিছানে বাৰু? আজি মই তোমালোকলৈ কেইটামান বানান লৈ আহিছোঁ। এইকেইটা তোমালোকে ক্লিয়াৰ কৰি থবা। তোমালোকে মানে অলপ অলপকৈ এইবোৰ শিকি থ'ব লাগিব আৰু কেনেকৈ পঢ়িব লাগিব সেইটোও জানিব লাগিব, নহয়নে? ঠিক আছে। ইয়াত মই দুটা বানান এয়া প্ৰথমতে চোৱাচোন। তোমালোকে ইতিমধ্যে ৰেফ যোগ শিকিলা, নহয়নে বাৰু? ৰেফ যোগ শিকিলাই। এতিয়া চোৱা, এই বানানটো আমি কেনেকৈ পঢ়িম? লিখিবলৈ শিকিব লাগিব, পঢ়িবলৈ শিকিব লাগিব, নহয়নে? পদ দীঘৌকাৰে পু, অকণমান দীঘলকৈ, দীঘৌকাৰ উচ্চাৰণটো অকণমান দীঘল হয়। পদ দীঘৌকাৰে পু, ৰয় মূৰ্ধন্য নয়ৰ ন, তাত হুঁচৰিকাৰ মত আকাৰে মা, পূৰ্ণিমা। গম পালানে? ৰয় মূৰ্ধন্য নয় আৰ ন নকবা, ৰয় মূৰ্ধন্য নয় আৰু ন, তাত হুঁচৰিকাৰ মত আকাৰে মা, পূৰ্ণিমা, নহয়নে? আৰু কেলৈ কৈছোঁ মই, তোমালোকে কথাটো বুজি লোৱা, একেবাৰে বুজি লৈ তোমালোকে তেতিয়া ভুলটো নকৰা। এই ক খ ম এইবোৰ মূৰ্ধন্য ন এইবোৰ বৰ্ণ আমি উচ্চাৰণ কৰোঁতে সদায় স্বৰবৰ্ণ এটা লাগি থাকে। কোনটো বৰ্ণ লাগি থাকে? অ অ, নহয়নে? সেইকাৰণে আটো লাগি নাথাকে ইয়াত, অ। সেইকাৰণে আমি ৰয় মূৰ্ধন্য নয় অৰ্ণ ক'ব লাগে। ঠিক আছে, সেইটো জানিলা। তাৰপিছত চোৱাচোন, তোমালোকক মই য়কাৰ পাঠটো দি থৈছোঁ কিন্তু দেই, চাবাচোন তোমালোকে। এয়া চোৱা, ক ৰয় দন্ত তয় অৰ্ত বত য়কাৰে ব্য, কৰ্তব্য। ক ৰয়, এই ৰেপডাল দেখাৰ লগে লগে তোমালোকে কি বুলি ক'বা? ৰয় বুলি ক'বা। ৰয় দন্ত তয় অৰ্ত বত য়কাৰে ব্য, কৰ্তব্য, হয়নে? এইটো কথা তোমালোকে মনত ৰাখিবা। তাৰপিছত চোৱাচোন আৰু এটা, আ দন্ত দ ৰয় তলবে হয় আৰু স, আদৰ্শ। আ দন্ত দ ৰয় তলবে হয় আৰু স, আদৰ্শ। এতিয়া মই তোমালোকক আৰু দুটামান য়কাৰো দি থওঁ, তেতিয়া তোমালোকে ভালদৰে পাৰিবা। সাধাৰণবোৰ তোমালোকে পাৰিবা, কিন্তু অকণমান যিকেইটা জটিল আছে উচ্চাৰণ কৰোঁতে আমি সেইবোৰ কথা মনত ৰাখিব লাগিব। এয়া চোৱা, বত হুঁচৰিকাৰে বি, দন্ত দত য়কাৰে দ্য, তাত আকাৰ বিদ্যা। বিদ্যাৰ পৰা বিদ্যালয়ো হ'ব, নহয়নে? শব্দ আমি গঠন কৰিব পাৰিম, বিদ্যালয়, বিদ্যা। তোমালোকে বিদ্যা শপত খায়ে থাকা, নহয়নে? সেই বিদ্যাটো হ'ল এইটো। দন্ত দত য়কাৰে দ্য, তাত আকাৰ বিদ্যা। তাৰপিছত চোৱাচোন, তোমালোকৰ কাৰণে টান কোনকেইটা? এই সহজবোৰ তোমালোকে পাৰিবা, কিন্তু এইবোৰ উচ্চাৰণ কৰোঁতে তোমালোকৰ কাৰণে টান হয়। চোৱা, বত আকাৰে বা, হয় য়য় য, তাত হুঁচৰিকাৰ ক, বাহ্যিক। এই হ লগত য়কাৰ দিলে উচ্চাৰণটো সলনি হৈ পৰে। কি হয়? জৰ দৰে উচ্চাৰণ হয়। হয় য়য় য, এনেকৈ উচ্চাৰণ কৰিলোঁ মই, মন কৰিলানে? হৰ লগত যদি য়কাৰ যোগ হয় তেতিয়া উচ্চাৰণটো হ'ব জৰ দৰে। বত আকাৰে বা, হয় য়য় য, তাত হুঁচৰিকাৰ ক, বাহ্যিক। তাৰপিছত তোমালোকে আৰু এটা কথা, এতিয়া এইকেইটা, অন্তস্থ জ, তালব্য স, মূৰ্ধন্য হয় য়স্য, তাত আকাৰ যশস্যা। এই মূৰ্ধন্য স, দন্ত স, তালব্য সৰ লগত যদি আমি য়কাৰ যোগ কৰোঁ তেতিয়া উচ্চাৰণটো কেনেকৈ হয়? স্বৰ দৰে হয়। সেইকাৰণে সেইকেইটা মনত ৰাখিবলগীয়া কথা। উচ্চাৰণ সলনি হয়। অন্তস্থ জ, তালব্য স, মূৰ্ধন্য স য়স্য, তাত আকাৰ যশস্যা। গতিকে তোমালোকক মই এইকেইটাকে দিলোঁ, তোমালোকে কিন্তু এইকেইটা মনত ৰাখিবা দেই, আৰু লিখি লিখি চাবা, একেবাৰে বানানটো তোমালোকৰ মনতেই থাকি যাব, নহয়নে বাৰু?